Good morning students. তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় সংবিধান কিতাপৰ ফাৰ্ষ্ট চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ লৈ এই ভিডিওটো বনোৱা হৈছে। ভাল লাগিলে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তেন্তে বলা আমি এতিয়া কোৱেশ্চনছ বোৰ ডিসকাস কৰো। গতিকে আহা আমি সমূহ প্ৰশ্নৰ উত্তৰ আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয়? উত্তৰটো হ'ব খ সংবিধানে ভাল মানুহক ক্ষমতালৈ হাত নিশ্চিত কৰে। 2 নম্বৰ প্ৰশ্নটো হ'ল সংবিধান কাক বোলে? উত্তৰ সংবিধান হ'ল সেইবিলাক বিধি নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক শাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয়। 3 নম্বৰ প্ৰশ্ন সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। উত্তৰ সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা। 4 নম্বৰ প্ৰশ্ন সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে কাৰ ওচৰত দায়বদ্ধ থাকে? উত্তৰ বিধানমণ্ডলৰ ওচৰত। 5 নম্বৰ ভাৰতীয় সংবিধানৰ যিকোনো এটা মূল লক্ষ্য লিখা। উত্তৰ সকলোৰে বাবে সমান মৰ্যাদা আৰু সুযোগ প্ৰদান কৰা। 6 নম্বৰ প্ৰশ্ন সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? ই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। উত্তৰ কনষ্টিটিউয়েণ্ট শব্দৰ পৰা আহিছে। 7 নম্বৰ সংবিধান হৈছে ৰাষ্ট্ৰৰ মৌলিক আইন, শুদ্ধ নে অশুদ্ধ? উত্তৰ শুদ্ধ। 8 নম্বৰ প্ৰশ্ন লিখিত সংবিধানৰ এটা গুণ লিখা। উত্তৰ লিখিত সংবিধানৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন থাকে। 9 নম্বৰ প্ৰশ্ন অলিখিত সংবিধানৰ এটা দোষ লিখা। উত্তৰ অলিখিত সংবিধানসমূহ অধিক গতিশীল হয়। 10 নম্বৰ গ্ৰেট ব্ৰিটেইনৰ সংবিধান নমনীয় হয় নে নহয়? উত্তৰ হয়। 11 নম্বৰ সংবিধান কি? সংবিধান উত্তৰ সংবিধান এখন দেশৰ মৌলিক আইন। ইয়াত দেশৰ শাসন ব্যৱস্থাৰ মৌলিক নীতিসমূহ লিপিবদ্ধ কৰা থাকে। 12 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্ৰস্তুত কৰিছিল? উত্তৰ খচৰা সমিতিয়ে। 13 নম্বৰ ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছে? উত্তৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। 14 নম্বৰ ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে? উত্তৰ 1950 চনৰ 26 জানুৱাৰীত। 15 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 16 নম্বৰ প্ৰশ্ন সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ। 17 নম্বৰ প্ৰশ্ন প্ৰস্তাৱনাৰ যিকোনো এটা নীতিৰ বিষয়ে উল্লেখ কৰা। উত্তৰ হ'ল সাৰ্বভৌমত্ব। 18 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। উত্তৰ লিখিত সংবিধান। 19 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ এটা একাত্মক বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। উত্তৰ একক নাগৰিকত্ব। 20 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিল? উত্তৰ 7 জন। 21 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধান লিখোতে বা প্ৰস্তুত কৰোতে কিমান সময় লাগিছিল? উত্তৰ 2 বছৰ 11 মাহ আৰু 18 দিন। আজিৰ ভিডিওটো ইয়াতে সামৰিছোঁ। ইয়াৰ পাছত আৰু এটা ভিডিঅ'ৰ জৰিয়তে আজিৰ যিখিনি থাকি গৈছে সেই ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ আকৌবাৰ দিম। এনেদৰে তোমালোকৰ প্ৰতিটো চেপ্টাৰৰে প্ৰশ্নবোৰক ইম্পৰ্টেণ্ট প্ৰশ্নবোৰক আমি দুটা ভাগেৰে ভাগ কৰি তোমাক দিয়া হ'ব। তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ। থেংক ইউ।